Hello, it's good evening. Actually, good night খবৰ হৈছে 9:30 বাজিল যি হওক মই এটা একচুৱেলি আৰ্টিকল লিখি আছিলোঁ এইখন লাইটছ আউট বুলি এই ড্ৰামাখনৰ ওপৰত চ' লিখি থাকোঁতে মানে ভাবিলোঁ যে এটা ইউটিউব ভিডিঅ' বনাই বস্তুখিনি থৈ দিওঁ আৰ্টিকলটো লিখি থাকোঁতে মই এটা বস্তু পালোঁ আৰু এটা বুক ৰিভিউৰ নিচিনা হ'ব আৰু যেহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিত এইখন লাগে লাইটছ আউট এজ ইট ইজ প্ৰেছক্ৰাইবড ইন দ্য বড়োলেণ্ড ইউনিভাৰ্চিটি দিছ ভিডিঅ' উইল বি হেল্পফুল ফৰ দ্য ষ্টুডেণ্টছ ইন দ্য কামিং ইয়াৰ্ছ চ' বেচিকেলি মই এই নাটকখনৰ এটা ইউটিউব ভিডিঅ' মোৰ আছে তাত লাইটছ আউটত কি হয় যে বম্বে বুলি কয় বম্বেৰ এটা ফ্লেটৰ কাষতে এটা গেং ৰেপ চলি থাকে লীলা আৰু ভাস্কৰ তেওঁলোক হাজবেণ্ড এণ্ড ৱাইফ চ' লীলাই মানে ভাস্কৰক কয় আৰু বহুত দিন ধৰি চিঞৰ বাখৰ শুনি আছে ওচৰৰ মানুহে গুৰুত্ব দিয়া নাই যে পুলিচক মাতিবলৈ কয় প্লিজ কল দ্য পুলিচ হোৱাট ইজ গয়িং অন ইন আৱাৰ নিয়াৰ বাই আণ্ডাৰ কনষ্ট্ৰাক্টেড বিল্ডিং দ্য বিল্ডিং ইজ আনপেইণ্টেড the owner is not there only chowkidar is there so কিন্তু লীলাৰ কথাত ভাস্কৰে গুৰুত্ব নিদিয়ে মোহন বুলি এজন তেওঁৰ দিল্লীৰ ফ্ৰেণ্ডকো তেওঁ ইনভাইট কৰে তেওঁ আহে বিভিন্ন কথা ডিছকাশ্যন হয় মানে তেওঁলোকে প্ৰথমে খিৰিকিৰি নাচায় এইটোতো ৰিলিজিয়াছ চেৰেমনিও হ'ব পাৰে নহ'লেনো এনেকৈ কিয় চিঞৰ বাখৰ কৰে ভূত খেদিলেও এনেকুৱা হয় বহুত কিবা কিবি এইবিলাক আছে চলি থাকে বাট একচুৱেলি আৰু এই নাটকখন এটা ইটছ বেছড অন এ ৰিয়েল ইনচিডেণ্ট ডেট টুক প্লেচ ইন চেণ্টা ক্ৰুজ মুম্বাই ইন 19 something I now forgot the year so যি হওক মই এতিয়া মই যিটো পেপাৰ লিখিছোঁ এইটো লিখিছোঁ মই একচুৱেলি বেছি ডিপ লেভেলত যোৱা নাই যে বেচিকেলি হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপটোৰ ওপৰত যিটো আইডেণ্টিটি ক্ৰাইচিছ বা জেণ্ডাৰ পলিটিক্স আৰু মানে ইন এ পেট্ৰিয়াৰ্কেল ছ'চাইটি হাউ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এ মিডল ক্লাছ হাজবেণ্ড এণ্ড ৱাইফ সেইটো লিখিছোঁ তো তাত মই এই মাজৰ ভাগত এটা বস্তু এইখিনি মই এইমাত্ৰ লিখিলোঁ তাত লিখি উলিয়ালোঁ আৰু ইয়াৰ জৰিয়তে মই এটা কথা কওঁ যে টেক্সট কিয় পঢ়িব লাগে চ' ইয়াতে যিখিনি আছে তেওঁলোকৰ আৰু এজনী বান্ধৱী আহে নৈনা বুলি নাটকখনত চ' তেতিয়াহ'লে এই কি হয় এই ঘটনাটোলৈ মানে তেওঁলোকে আলোচনা কৰি থাকে যে এইটো এনেকুৱা হ'ব নেকি এইটো এনেকুৱা হ'ব নেকি অৰ্থাৎ চিঞৰবিলাক বাঢ়ি থাকে তেতিয়া সেই সময়ত নৈনাৰ বান্ধৱীও আছে তেওঁলোকে আহিছিল হাজবেণ্ডে নৈনাৰ পেট্ৰল ভৰাবলৈ গৈছিল আৰু নৈনা আহি এই লীলাহঁতৰ ঘৰত উপস্থিত হৈছিল অলৰেডি মোহন তাত আছিলে আৰু হাজবেণ্ড ৱাইফ লীলা আৰু ভাস্কৰ আছিলে তো হৈছিলে কি নৈনা এওঁলোকে যেতিয়া আলোচনা কৰি আছিল তাৰমানে যে ঘটনাটো কি হ'ব পাৰে যিটো চিঞৰ শুনি আছোঁ ইয়াত হয়তো দেয়াৰ মাইট হেভ বিন প্ৰষ্টিটিউটছ দে গাৰ্ল মাইট হেভ বিন প্ৰষ্টিটিউট আৰু এনেকুৱা কিছুমান তেওঁলোক ডিচেণ্ট পিপল নহয় এই আমি কিয় তাত মাত মাতিব লাগে তেওঁলোকে যি কৰিছে এনেকুৱা কিছুমান কথা চলি থাকোঁতে মানে এই নাটকখন বহুত গৈছে চ' লীলাই তেতিয়া কি কৰে চিঞৰে ইয়াতে এইচ এনেকৈ আছে চিঞৰে তেতিয়া নৈনাই কয় কুইক চি ইজ হিষ্টেৰিয়া দেন লীলা এগেইন স্ক্ৰিমছ তেতিয়া হাজবেণ্ড ভাস্কৰে কয় হি কলছ দ্য ছাৰ্ভেণ্ট ফ্ৰাইডা এণ্ড কলছ হাৰ টু ব্ৰিং দ্য ৱাটাৰ দেন লীলা এগেইন স্ক্ৰিমছ কামান মোহন চেজ তাৰপিছত তেতিয়া নৈনাই কয় ডোণ্ট টেক ইট ছ' হাৰ্ড লীলা এনেকুৱা কৰিব নালাগে ৰ'বাচোন একচুৱেলি লীলাই বহুদিন ধৰি তাৰমানে এইটো চিঞৰবিলাক শুনি আছে তাইৰ ঘৰত সোমাই ল'ৰা ছোৱালীবিলাকৰ ওপৰত প্ৰভাৱ পৰিব এনেকৈ লীলা বহুদিন ধৰিতো ভুগিছে কিন্তু ভাস্কৰে গুৰুত্ব দিয়া নাই হাজবেণ্ডে তো তেতিয়া ভাস্কৰে কয় আই ট'ল্ড ইউ চি ইজ হাইপাৰ চেনজিটিভ চ' তেতিয়া কয় তাই হাইপাৰ চেনজিটিভ বুলি কয় ভাস্কৰে হাজবেণ্ডজনে লীলা তেতিয়া লীলাই বহুত এইবাৰ কিন্তু আহটো চি আটাৰ্ছ এগেইন দ্য ছেম স্ক্ৰীম বাট দিছ টাইম উইথ এ চপ এটা কান্দোনো আছে তাতে এইবাৰ বহুত দীঘলীয়াকৈ দিয়ে চ' তাৰপাছত মই আৰ্টিকলটোত লিখিলোঁ যে একচুৱেলি দিছ কনভাৰ্চেশ্যন গোটেই প্লেখনে এটা ডায়লজিক কনভাৰ্চেশ্যনৰ মাজেদি আগবাঢ়িছে কনভাৰ্চেশ্যনৰ মাজেদিয়ে নাটকখন
যদিও কনভাৰচেশ্যনবিলাক ডিপ ফিলচফিবিলাকে কুইকলি প্লটটোক লিড কৰা নাই, কিন্তু কনভাৰচেশ্যনবিলাকে হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপটো হাইলাইট কৰিছে আৰু কনস্পিকাছলি পাৰচেপ্টিবল কৰিছে জেণ্ডাৰ পলিটিক্সটো। চ' তেতিয়া নেনাই ফ্ৰাইডাই ছাৰ্ভেণ্টজনে পানী লৈ আহে, নেনাই পানী দিয়ে, তেতিয়া লীলাই কয়, but what Leela speaks out this time is highly significant. Leela koi, no, I don't want any water, mok pani na lage, I want the police, I want the police. She repeats, I want the police, I want the police. So moi article to likhisu je actually what Leela urges from her husband is mental and emotional support, but here what Leela wants is not what Leela is provided. She is provided water can provide her anxiety that she has been suffering, for a long days. So that is the anxiety of the body that will be numbed by the water, but her mind can't be numbed by the water. So আমি যদি খুব আৰ্লি ভাগত নাটকখন গুচি যাওঁ, আৰ্লি ভাগতে যদি গুচি যাওঁ, লীলাই কৈছিল, ইউ ডোণ্ট কেয়াৰ হোৱাট, এইখিনিৰ পিছত মই এইখিনিও লিখিলোঁ, ইউ ডোণ্ট কেয়াৰ হোৱাট আই ফিল, হোৱাট আই গ' থ্ৰু এভৰি ডে। চ' কেনেকুৱা অৱস্থা হৈ আছে মোৰ, কাষতে চিঞৰ বাখৰবিলাক সদায় আবেলি আহে, পুৱা আহে, হোৱাট আই এম ফিলিং ইউ কাণ্ট ফিল, what I go through every day, I'm suffering, and you go to work early morning and come back in the evening, but what I am suffering you don't know. তেতিয়া ভাস্কৰে কৈছিল, I feel frightened, লীলাই কৈছিল, I feel frightened all through the day, I feel tense, গোটেই দিনটো মই টেন্স হৈ থাকোঁ। তেতিয়া ভাস্কৰে কৈছিল, but there is nothing to be frightened of, they can't hurt you. But instead of giving her the support, calling the police, she says the culprits can't hurt you. তেতিয়া লীলাই কৈছিল, at first it was only at time it was going on, then as soon as it go dark, then around tea time when the children came home from school. So actually Leela was so shocked, though it occurred at night, only. লীলাই গোটেই দিনটোৱে লাহে লাহে সেই আৱাজটো একচুৱেলি ব্ৰেইনত ক্ৰিয়া কৰি আছে। চ' এই কথাখিনি যিখিনি মই লিখিলোঁ, এনেকুৱা টেক্সৰ ভিতৰলৈ সোমাই গৈ এনেকুৱা, আৰু মই বহুত কথাই লিখিছোঁ আৰ্টিকলটোত, ইট উইল বি হেল্পফুল ফৰ ইউ। এইটো এটা বুক ৰিভিউ যেনেও হৈ গ'ল, বেছি দেৰি হ'লে আপলোড নহ'ব, 7:42 হ'ল। চ' আৰু কিছুমান ইম্পৰ্টেণ্ট কথা মই ইয়াৰ পিছত লিখিলোঁ, কিন্তু ইয়াতে মিনিটটো পাৰ হৈ যাব। চ' একচুৱেলি আই ৱাজ নট এবল টু ৰাইট দিছ আৰ্টিকল বিকজ ফ'ৰ্থ চেমৰ বহি চোৱা চলি আছে, ফাৰ্ষ্ট চেমৰ জোন চলি আছে, বহি আছে 22 তাৰিখে জমা দিব লাগে, তাৰোপৰি আৰু বেলেগ বেলেগ কাম বহুত চলি আছে। কিন্তু অৰূপ ছাৰৰ মানে এটা প্ৰেছাৰত মই আৰ্টিকলটো লিখিব ওলাইছিলোঁ, কিন্তু নাও আই এম ফিলিং য়েছ দিছ ইজ ছ' ৱেল, লিখি ভাল লাগিছে, আৰু এতিয়া হয়তো কিছু দীঘলীয়া হ'ব আৰ্টিকলটো। থেংক ইউ। আৰু এইটো বুক ৰিভিউ যেন হ'ল, আই উইল গিভ ইট অন ইউটিউব। Manjula Padmanabhan, the play was written long back, but this book, it was republished in 2020. And on the back side it was written that it is based on an eyewitness account of a crime that occurred in the early 1980s. মই আৰ্টিকলটোত বহুত কথাই লিখিছোঁ যে নাটকখনত যে হেৰি নাই, নাটকখনত আমাৰ কিছুমান নাটক সেই কাৰ্টেইন কল বুলি আছে, মানে এক্টৰবিলাক পাৰফৰ্মাৰবিলাক আহে আৰু ৰাইজৰ লগত এটা হেৰি কৰে। ইয়াতে কিন্তু কি আছে, নাটকখনৰ লাষ্টত, ইয়াতে আছে নাটকখনৰ লাষ্টত এনেকুৱা, যেতিয়া নাটকখন শেষ হয় তাত যিখন মানে ফ্লেটৰ খিৰিকী দিয়ে সেই চিঞৰবিলাক আহে, সেই খিৰিকীখন এখন কাৰ্টেইন ওলাব, তাত লিখা থাকে, ইন ৰিয়েল লাইফ এজ ইন দ্য প্লে দ্য ইনচিডেণ্ট টুক প্লেচ অভাৰ এ পিৰিয়ড অফ উইকছ, বহু সপ্তাহ ধৰি এই ঘটনাবিলাক চলিছিল। এণ্ড ইন ৰিয়েল লাইফ এজ ইন দ্য প্লে, বিকজ দ্য প্লে ইজ বেছড অন এ ৰিয়েল লাইফ ইনচিডেণ্ট, no one went to the aid of the victims, কোনোৱে ভিক্টিমছ যোৱা। এই নাটকখনতো কিন্তু তেওঁলোকে লাষ্ট টাইম যায়, তেওঁলোকে লাষ্ট টাইম দে গ' ফৰ দ্য হেল্প অফ দ্য ভিক্টিম, বাট নেনাই কয় যে দ্য স্ক্ৰিমছ ইজ অভাৰ, দে অল লেফ্ট আউট, কিন্তু কালপ্ৰিটছবিলাক গুচি যায়। চ' ছ'চিয়েল ৰেছপনচিবিলিটি, ভয়েৰিজিম ইন লিটাৰেচাৰ ইজ ডেট, মই কিয় ৰিস্ক ল'ব লাগে, মই কিয় মাত মাতিব লাগে, বা মই আৰ্টিষ্টহে মই দেখাইহে দিব পাৰোঁ,
I have no role in society, বহুত কথা আছে. So এইটো এটা মই ভিডিঅ' but it has been made in basically in the regional language Assamese, but I have 2 or more videos on this on this book, Lights Out by Manjula Padmanabhan, and I will give some more, but it will help the students of Assam, because the outside students will not be able to understand the regional language, but I will upload different videos in English language. Okay, 10 minutes. So you go to the text, you go to the inside of any text, and you try to analyze the lines, and the concepts, and first of all you read many articles. Nothing comes in vacuum. Your brain has to be conjured up by many articles, then the ideas come. Because just before start writing, I don't have this idea of analyzing these lines that I have just told you. এই যে এইমাত্ৰ ক'লোঁ যে এইখিনি মোৰ ব্ৰেইনত আহিল, এনেকৈ কৰিলোঁ, এই যিখিনি যিটো স্ক্ৰীমৰ ওপৰত মই কৰিলোঁ, আইডিয়াটো মোৰ লিখি থাকোঁতে আহি গৈছে. So this is the creativity, this is what is called literature. So thank you. 12 minutes হ'ল.